অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰত চুৰৰ লুটপাট লুটি নিলে নগদ ধনসহ ১৮ লাখ টকাৰ সোণৰ অলংকাৰ আৰক্ষী বিষয়াৰ ভাড়াঘৰতো চুৰৰ সাফাই অভিযান সুৰক্ষিত নহয় মহানগৰবাসী গুৱাহাটীৰ ঘোৰামৰাৰ শিৱনগৰৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘনশ্যাম চৌধুৰীৰ ঘৰত চুৰে চলালে লুটপাট দেওবাৰে সন্ধিয়া ৫:৩০ জতিয়াৰ আত্মীয়ৰ ঘৰত অনুষ্ঠান থকাৰ বাবে পৰিয়ালসহ ওলাই গৈছিল ঘনশ্যাম চৌধুৰী নিশা প্ৰায় ১১ বজাত ঘৰত আহি উপস্থিত হোৱাৰ পাছতে দেখে সকলো ধুবাংবা কোনো নথকাৰ সুযোগত ঘৰৰ গ্ৰিল আৰু দুৱাৰৰ লক ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চুৰৰ দলে ঘৰৰ সকলো সামগ্ৰী লণ্ডভণ্ড কৰি চুৰে লুটি নিয়ে নগদ ৪ লাখ টকাসহ প্ৰায় ১৮ লাখ টকাৰ সোণৰ অলংকাৰ আহাতে আমাৰ ১১:১০ মান হৈছে আহো যে দেখা পাওঁ নহয় পিছফালৰ সেই গ্ৰিলখন আছে চিৰিত উঠি যায় গ্ৰিলখন সেইখনৰ লক চক ভাঙিছে আৰু দৰ্জাখনৰ লকবিলাক গোটেই ভাঙিছে দুটা লক ভাঙিছে ভাঙি ভিতৰত সোমাই পেলাই এইবিলাক গোটেই খুলি ইয়াতে বহুতখিনি সোণ আছিল সোণখিনি চব লৈ গ'ল সোণ বহুতখিনি আছিল এই মাইনাটোৰো আছিল ৭যোৰমান এইবাৰে উঠিছিলে তাই আৰু আগৰো দুডাল চেইন আছে মাকৰো নেকলেছ আছিলে চেইন আছিলে আঙুঠি আছিলে কাণফুলি আছিলে মাকৰো ৫-৬যোৰমান সৰু সৰু সেইবিলাক গোটেই লৈ গ'ল মানে আমাৰ দুটা ৰুমৰ মিলি ১৮ লাখ মান হ'ব স্মাৰ্ট চুৰে ঘনশ্যাম চৌধুৰীৰ ঘৰৰ লগতে অভিযান চলালে কাষতে থকা চৌধুৰীৰ ভাড়াঘৰত ইতিমধ্যে চুৰৰ সন্ধানত বশিষ্ঠ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত বৃদ্ধ মানুহ থৈ যাব নোৱাৰোঁ এটা আমাৰ প্ৰটেকশ্যন নাই এটা গুৱাহাটীবাসীৰ একেবাৰে প্ৰটেকশ্যন নাই ঘৰত কাকত এৰিও থৈ যাব নোৱাৰোঁ লৈও যাব নোৱাৰোঁ বয়সস্থ মানুহ থাকিলেতো আৰু দিগদাৰে কালি মানুহ থকা হ'লেতো তেওঁলোকে যেনেকৈ বস্তু বাহিনী ভাগতে এটা হাতিয়াৰ ৰাখিছে সেইটো মাৰিয়ে থৈ গ'ল ইপিনে মহানগৰীৰ আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো সংঘটিত হৈছে চুৰিকাণ্ড দেওবাৰে সন্ধিয়াৰ ভাগত প্ৰধান শিক্ষকৰ কাৰ্যালয় আৰু কমন ৰুমত সোমাই চুৰে লণ্ডভণ্ড কৰে সকলো সামগ্ৰী তথা নথি পত্ৰ বিদ্যালয়ত থকা কাঁহৰ বেলু লৈ যায় চুৰে মুখত কাপোৰ মাৰি আহিছিল চোৰটোৱে চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী হৈছে বিদ্যালয়ৰ চিচি কেমেৰা উল্লেখ্য যে পূৰ্বেও বিদ্যালয়খনত ৩বাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছে যোৱাকালি ৪:৩০ হৈছে ঘটনাটো গতিকে এইটো দিনৰ পোহৰতেই হৈছে আৰু এনেকুৱা ঘটনা আমাৰ মানে মাজে মাজে হৈয়ে থাকে আৰু এইবাৰ মানে বেছি ইজি হ'ল কিয় আমাৰ বাউণ্ডাৰী ৱালবিলাক বৰষুণত মানে ভাঙি পৰিছিলে ২ মাহমান আগতে বৰষুণত ভাঙি পৰিছিলে মষ্ট প্ৰবেবলি সেইফালেদি চুৰ আহি সোমাইছে আৰু চুৰ সোমাই বিশেষ বস্তু যদিও নিব পৰা নাই বেলটো নিছে কিন্তু আমাৰ অনিষ্ট বহুতখিনি কৰিছে প্ৰতিটো আলমাৰীৰে তলা ভাঙিছে আৰু প্ৰতিখন দৰ্জাৰে তলাবিলাক কাটি মানে আমাক বহুত ক্ষতি কৰিছে গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ আন প্ৰান্ততো চুৰৰ তাণ্ডৱ শিলচৰত ভগৱানক সেৱা জনাই চুৰে চলালে চুৰি কাৰ্য ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা শনি মন্দিৰৰ পৰা চুৰে লুটি নিয়ে সোণৰ গহনা যিকেইজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত চুৰি কাৰ্যৰ সৈতে জড়িত গোটেইকেইজন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা চুৰি কৰা যি অলংকাৰ পাতি আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিজন মূল অভিযুক্ত ব্যক্তি যি এই ঘটনা সংঘটিত কৰিলে আৰু চুৰি কাৰ্য সম্পাদিত কৰিলে তেওঁৰ নাম হ'ল অনিক দাস তেওঁৰ বয়স হ'ল ২৭ বছৰ ইতিমধ্যে শনি মন্দিৰত লুটপাট চলোৱা অনিক দাস আৰু তপন দাস নামৰ দুটা চুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চোৰ দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে সোণৰ চেইন বিগ্ৰহত থকা সোণৰ চকু আৰু দুপাত ৰূপৰ ব্ৰেচলেট ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ